অনুক্ৰম আৰু শ্ৰেণী অধ্যায় 8 এক্সাৰচাইজ 8.2 আমি 23 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো হৈছে এটা গুণোত্তৰ প্ৰগতিৰ প্ৰথম আৰু nতম পদ যথাক্ৰমে a আৰু b আৰু প্ৰথম nটা পদৰ পূৰণফল কি কৈছে p। প্ৰমাণ কৰা যে p স্কয়াৰ ইকুৱেল টু ab হোল টু দি পাৱাৰ n। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ চাবা কেনেদৰে মই কৰিম। কি দিয়া আছে চোৱা, দিয়া আছে প্ৰথম আৰু nতম পদ। প্ৰথমটো আমি t1 কিমান দিয়া আছে আমাৰ a আৰু কি দিয়া আছে nতম পদ tn ইকুৱেল টু b। আমি tnটো কেনেকৈ লিখিম a r n minus 1 ইকুৱেল টু কিমান কৈছে b। এইটো আমি 1 নম্বৰ সমীকৰণ দিম। এটা প্ৰথম পদ a tn ইকুৱেল টু b হলে আমাৰ tnৰ আমাৰ r গুণোত্তৰ বৰ্গৰ আৰ্হিৰ মতে কি হ'ব আমাৰ জেনেৰেল টাৰ্মটো a r টু দি পাৱাৰ n minus 1 ইকুৱেল টু b। আকৌ কি দিয়া আছে আমাক, প্ৰথম nটা পদৰ পূৰণফল, nটা প্ৰথম পদ ইনটু দ্বিতীয় পদ ইনটু তৃতীয় পদ প্লাছ কি tnটো আমাক কিমান দিয়া আছে, সিহঁতৰ পূৰণফলটো p বুলি দিয়া আছে। এতিয়া t1 মানে আমি প্ৰথম পদ a, t2 আমাৰ কি ar হয়, আকৌ t3 আমাৰ ar স্কোৱাৰ, আকৌ t4 আমাৰ ar কিউব। ঠিক তেনেদৰে আমাৰ tnটো আমাৰ কি হয় ar টু দি পাৱাৰ n minus 1। ইয়াত কি কৈছে তেনেহ'লে a ইনটু ar স্কোৱাৰ ইনটু ar কিউব ডট ডট ar টু দি পাৱাৰ n minus 1। ইয়াত a কেইটা আছে বুলি ক'লে আমাৰ কেইটা হ'ব আমাৰ nটা a টু দি পাৱাৰ n। আকৌ আৰৰ মানটো চোৱাচোন, ইয়াত পাৱাৰ 1, ইয়াত 2 3 ইনটু হ'লে আমাৰ কি হয় বেষ্ট আমাৰ r হয় ভূমিটো, আৰু তেতিয়া কি হ'ব আমাৰ পাৱাৰখিনি ঘাতকেইটা কি হয় আমাৰ প্লাছ হয়। তেনেকৈ 1 প্লাছ 2 প্লাছ 3 1 2 3 তেনেকৈ 4 ডট ডট ক'লৈ আমাৰ n মাইনাছ প্লাছ n মাইনাছ 1লৈকে। এইটো ভালকৈ চোৱা কি কৈছে, আমাৰ প্ৰথম পদ a দিয়া আছে, tn ইকুৱেল টু b দিয়া আছে, tn মানে আমাৰ a r টু দি পাৱাৰ n minus 1 ইকুৱেল টু b। এইটো আমি 1 নম্বৰ লৈছোঁ। আকৌ গোটেই nতম পদৰ পূৰণফলটো কিমান বুলি কৈছে p। nতম পদকেইটা আমাৰ t1 t2 t3 tnলৈকে আমাৰ nতম পদ হ'ল। t1 মানে আমাৰ প্ৰথম পদ a, t2 মানে আমাৰ দ্বিতীয় পদ ar হয়, t3 মানে হৈছে আমাৰ ar স্কোৱাৰ। ইয়াত a হৈছে প্ৰথম পদ, r হৈছে আমাৰ আধাৰৰ অনুপাত। তাৰপৰা a আমাৰ কেইটা আছে বুলি কৈছে nটা, এইকাৰণে a টু দি পাৱাৰ n। আকৌ r এইটো অকলে জানে, ভূমি যদি একে হয় তেতিয়া আমাৰ ঘাতবোৰ পাৱাৰবোৰ কি হয় প্লাছ হয়। ইয়াত 1 2 3 তেনেকৈ 4 5 গৈ থাকিব ক'লৈ n minus 1। ইয়াত চোৱাচোন 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 ডট ডট n minus 1লৈ তোমালোকৰ এটা ফৰ্মুলা মনত ৰাখিব লাগিব। ইয়াত কি আছিলে আমাৰ চোৱা 1 প্লাছ 2 প্লাছ 3 ডট ডট প্লাছ n minus 1 ইকুৱেল টু কি হয় n minus 1 ইনটু n বাই 2। এইটো ফৰ্মুলা মনত ৰাখিব লাগিব। এইটো হ'ল। এতিয়া চোৱা এতিয়া p ইকুৱেল আমাৰ কি হ'ব a n ইনটু r 1 প্লাছ 2 প্লাছ 3 আপ টু n minus 1 ইকুৱেল টু আমাৰ কি হয়, ইয়াত চোৱা n minus 1 ইনটু n বাই 2। nটো আগত লিখিলোঁ n মাইনাছ, ইয়াত আমি বহাই দিলোঁ। তাৰপিছত আমি p ইকুৱেল আছে আমাৰ। আকৌ কি কৈছে আমাৰ প্ৰশ্নটো p স্কোৱাৰ। এইটো প্ৰশ্নটো চোৱা কি কৈছে, p কি প্ৰমাণ কৰিব লাগে p স্কোৱাৰ ইকুৱেল টু a b হোল টু দি পাৱাৰ n। তেনেহ'লে আমি কি ইয়াত p আছে, আমি তেনেহ'লে কি কৰিব লাগিব আমাৰ এনচাৰটো পাবলৈ 2 প্ৰয়োগত আমি কি কৰিব লাগিব স্কোৱাৰ কৰিব লাগিব। এতিয়া আমি p স্কোৱাৰ দুই চাইডে আমি বৰ্গ কৰিছোঁ, n r n n minus 1 বাই 2 হোল স্কোৱাৰ। তেনেহ'লে কিমান হ'ব আমাৰ a টু দি পাৱাৰ টুৱাইছ n r n n minus 1 by 2
এইটো হ'ল তেতিয়া আমাৰ এইটো r টু দি পাৱাৰ n(n-1/2) এইটো আমাৰ কেঞ্চেল হ'ল বা বৰ্গমূল ল'লে কি থাকেগৈ আমাৰ a টুৱাইছ n r n(n-1) p স্কোৱাৰ হ'ল এইটো আমি পালোঁ। তাৰপিছত আমাৰ চোৱা p স্কোৱাৰ আমাৰ প্ৰমাণ কৰিব লগাটো কি আছিলে p স্কোৱাৰ ইকুৱেল টু ab হোল টু দি পাৱাৰ n এই nটো আমি এতিয়া বাহিৰলৈ নিম এইটো n চোৱা কেনেকৈ নিছোঁ a r স্কোৱাৰ আকৌ n-1 টু দি পাৱাৰ বা ইনটু n একেই কথা p স্কোৱাৰ ইকুৱেল টু ভালকৈ চোৱা আকৌ p স্কোৱাৰ ইকুৱেল a স্কোৱাৰটো আমি কি লিখিব পাৰোঁ a ইনটু a r টু দি পাৱাৰ n-1 ইনটু n ইয়াত চোৱা এৰ ভেলু আমাৰ কি আছিলে এইটো আমাৰ a আছিলে এইটো আমি দিলোঁ a r n-1 a r টু দি পাৱাৰ n-1 আমাৰ কি হয় এইটো 1 নম্বৰ a r টু দি পাৱাৰ n-1 কি হয় আমাৰ b ইয়াত আমি বহাই দিম b আকৌ হোল টু দি পাৱাৰ n 1ৰ পৰা এইটো তেনেহ'লে আমাৰ প্ৰমাণ কৰিব লগাটো কি আছিলে b স্কোৱাৰ ইকুৱেল টু ab হোল টু দি পাৱাৰ n এইটো আমাৰ হেন্স প্ৰুফ প্ৰথমৰ পৰা ভালকৈ চাই লোৱাগে এইটো আমাৰ প্ৰশ্নটো তাৰপিছত প্ৰমাণটো চোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা 24 কুৱেশ্যনটো এতিয়া নেক্সট 24 প্ৰশ্নটো কি কৈছে দেখুওৱা যে এটা গুণোত্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল আৰু n+1তম পদৰ পৰা 2 n তম পদলৈ যোগফলৰ অনুপাত 1/r টু দি পাৱাৰ n হয় এতিয়া চোৱা প্ৰমাণটো কেনেকৈ ভালকৈ চাবা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এইবোৰ আমাক কি দিয়া আছে এটা ষ্টেপ বাই ষ্টেপ আমি কৰি যাম দিয়া গুণোত্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল nটা পদৰ যোগফল কিমান হয় আমাৰ যোগফল বা সমষ্টি লিখিব পাৰে যোগফল প্ৰথমটো আমাৰ কি হয় a তাৰপিছত কি থাকে দ্বিতীয় পদ ar যোগফল কাৰণে আমি যোগ চিন দিছোঁ তাৰপিছত তৃতীয়টো r স্কোৱাৰ তেনেকৈ আমাৰ ডট ডট কলৈকে থাকে আমাৰ ar টু দি পাৱাৰ n-1 এইটো ক'লে আমাৰ কি হয় যোগফল বুলি ক'লে আমাৰ a ফৰ্মুলাটো কি আছিলে a 1 - r টু দি পাৱাৰ n/1 - r এইটো আমি 1 নম্বৰ ধৰিছোঁ তাৰপিছত আকৌ কি আছে আমাৰ n+1তম পদৰ পৰা 2n পদলৈ যোগফল আকৌ কি দিয়া আছে আমাক n+1তম পদৰ পৰা 2তম পদলৈ যোগফল এটা n+1 মানে tn+1 প্লাছ তাৰপিছৰটো কি হয় n+2 আকৌ তাৰপিছৰটো কি হয় n+3 কলৈকে দিয়া আছে বুলি কৈছে আমাৰ t টুৱাইছ nলৈ এতিয়া tn+1 আমি কেনেকৈ লিখোঁ সদায় প্ৰথম পদ a দ্বিতীয় পদ ar দ্বিতীয় পদ ar তৃতীয় পদ ar স্কোৱাৰ মানে যদি তৃতীয় হয় আমি ইয়াত 2 লিখোঁ তেনেহ'লে n ইয়াত কি হ'ব আমাৰ n+1তকৈ আমাৰ কমটো কি হয় ar টু দি পাৱাৰ n আকৌ tn+2তম পদটো কি হ'ব ar n+1 আমাৰ এটা আৰৰ মানটো কমি যায় এইটো আমাৰ কি হ'ব
r n+3 হলে কি হ'ব n+2 তেনেহলে ইয়াত কি হ'ব আমাৰ ar ইয়াৰ পৰা 1 এটা আমাৰ কমি গলে কি হ'ব 2n - 1 এনেকৈ আমি লিখো আৰু যোগফল কৰাৰ কাৰণে আমাৰ যোগ চিন দিছো ইয়াত a তো হৈছে আমাৰ প্ৰথম পদ r তো হৈছে আমাৰ সাধাৰণ অনুপাত এতিয়া চোৱা ইয়াৰ যোগফলটো আমাৰ কি হ'ব চোৱা প্ৰথম পদ a ঠাইত কি আছে আমাৰ ar⁴n এটো তাৰ পিছত আমাৰ 1 থাকে তাৰ পিছত r⁴n মানে কি r ৰ মানটো কিমান হ'ব তোমালোকে নিজে চোৱা rn+1 by arn+1 মানে অনুপাতটো কি হয় দ্বিতীয় পদ বাই প্ৰথম পদ বা তৃতীয় পদ বাই দ্বিতীয় পদ কিমান ওলাব ইয়াত মূলাই দিছো a কেনসেল তেন্তে কিমান হ'ব ইয়াৰে কেনসেল কৰিলে r⁴n মানে ইয়াত পাৱাৰ ডিভাইড হলে ওপৰলৈ গলে কি মাইনাস হ'ব চোৱা n+1 এতিয়া পাৱাৰ কি আছে আৰু n আছে ওপৰলৈ গলে আমাৰ মাইনাস হয় n কেনসেল কিমান হল আমাৰ r⁴1 তো লিখা নহয় কিমান হৈছে আমাৰ r এইটো এনেকৈ আমি অনুপাতটো লাইছো তাৰপিছত কি আছিল অনুপাতটো আমি r এ পালো আৰু n by 1 - r এইটো আমাৰ কিমান হ'ব 2 নম্বৰ সমীকৰণ এতিয়া আমাক কি ওলাব দিছে প্ৰশ্নটো চোৱাচোন ইংতৰ n টা পদৰ যোগফল আৰু n+1 তম পদৰ পৰা 2n পদলৈ যোগফলৰ অনুপাত 1/r⁴n হয় তেতিয়া কি হ'ব অনুপাত বুলি ক'লে আমি কি কৰিম 1/2 কৰিম 1/2 এতিয়া চোৱা 1 টো আমাৰ কি আছিল এইটো a 1 - r⁴n by 1 - r আকৌ সেকেন্ড টো কি আমাৰ ar⁴n 1 - r⁴n by 1 - r ইকুৱেল টু কিমান হ'ব আমাৰ চোৱা ইয়াতো আমাৰ 1 মাইনাস বা ইয়াত লিখিছো আমি এটো ওপৰলৈ গলে কি হ'ব 1 - r ar⁴n 1 - r⁴n এটো থাকিলে আমাৰ তাৰপিছত চোৱা 1 - r⁴n 1 - r কেনসেল গল 1 - r 1 - r কেনসেল গল a কেনসেল গল কি থাকিলে আমাৰ ওপৰত 1 তলত কি থাকিলে আমাৰ r⁴n আমাক কি ওলাব দিছিলে ইংতৰ যোগফল আৰু অনুপাতটো 1/r⁴n ওলাব দিছিল আমাৰ এনসাৰটো ওলালে এনেদৰে আমি প্ৰমাণ কৰিব লাগে হেন্স প্ৰুফ প্ৰথমৰ পৰা চাই লোৱা আকৌ এবাৰ আমাৰ প্ৰশ্নটো এইটো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম